কলিতা উন্নয়ন পৰিষদৰ ভগদত্ত সভাগৃহত আজি অনুষ্ঠিত হয় কলিতা যুৱ মহিলা পৰিষদৰ ৰাজ্যিক অভিৱৰ্তন। অসমৰ ভূমিপুত্ৰ কলিতা জনগোষ্ঠীৰ প্ৰতিনিধিয়ে অভিৱৰ্তনৰ মজিয়াৰ পৰাই মাটিৰ অধিকাৰ সুনিশ্চিত কৰা, জনজাতিকৰণৰ লগতে অন্য দাবীৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। 22 ডিচেম্বৰৰ ভিতৰত কলিতাসকলক জনজাতিকৰণ, শিক্ষা, চাকৰি, ব্যৱসায় আৰু ৰাজনৈতিক ক্ষেত্ৰত 18% আসন সংৰক্ষণ কৰি দিবলৈ দাবী উত্থাপন কৰে। অসমৰ মেডিকেল কলেজসমূহত কলিতা জনগোষ্ঠীৰ ল'ৰা ছোৱালীৰ বাবে অহা বৰ্ষৰ পৰা 135খন আসন সংৰক্ষণৰো দাবী তোলে এই সংবাদমেলৰ মজিয়াৰ পৰাই। অসমৰ সকলো ঠাইতে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ ওপৰত নিজৰ বক্তব্য ৰাজহুৱা নকৰাৰ পৰ্যন্ত 26ৰ বিধানসভা নিৰ্বাচনলৈ কলিতা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিধায়কসকলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ কলিতা জনগোষ্ঠীৰ ভাতৃ ভগ্নী সংগঠনৰ লগতে কলিতা ৰাইজ সাজু বুলি এই সংবাদমেল সম্বোধন কৰি কলিতা জনগোষ্ঠী সন্মিলনৰ অসমৰ সভাপতি সোণেশ্বৰ কলিতাই জানিবলৈ দিয়ে। যোৱাকালি দিনটোত অসম বিধানসভাত অসম মন্ত্ৰীগোটৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে আৰু এই প্ৰতিবেদনত 3টা ভাগত 6টা জনগোষ্ঠীক ৰাখি ৰাজ্য চৰকাৰৰ যিখিনি কৰণীয় কৰণীয়খিনি কালি সামৰণি মাৰিছে। এইটোত আমি একো বেয়া পোৱা নাছিলোঁ, কিন্তু আমাৰ কথা আছিলে যে 6 জনগোষ্ঠীৰ লগতে অসমৰ কলিতাসকলকো জনজাতিকৰণ কৰিব লাগে বুলি আজি প্ৰায় আমি 20 বছৰ ধৰি চিঞৰি আছোঁ। মুখ্যমন্ত্ৰীক কৈ আছোঁ, প্ৰধানমন্ত্ৰীক কৈছোঁ, গৃহমন্ত্ৰীক কৈছোঁ, কেইবাগৰাকীও আমি মুখ্যমন্ত্ৰীক কৈছিলোঁ, এতিয়া তৰুণ গগৈৰ পৰা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আটাইলৈকে। আৰু তেখেতসকলে আমাৰ জনজাতিকৰণৰ যি প্ৰাথমিক যিখিনি কাম এই কামখিনি আজিলৈকে কৰা নাই। নকৰাৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ কলিতাসকলক যদিহে আপোনালোকে নিষেধ কৰাৰ কিবা এটা পৰিকল্পনা কৰিছে, তেনেহ'লে সেই পৰিকল্পনা চৰকাৰে অনতিবিলম্বে তাত ইতিৰেখা টানিব লাগে আৰু অসমৰ কলিতাসকলক খুব কম সময়ৰ ভিতৰতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে আজি সংৰক্ষণ ব্যৱস্থাৰ ফলত অসমৰ কলিতাসকলৰ নতুন প্ৰজন্ম আজি কঙা হৈ গৈছে। আমাৰ নতুন প্ৰজন্মই আজি 95% নম্বৰ পালেও মেডিকেলত এটা চিট নাপায়, ইঞ্জিনিয়াৰিঙত এটা চিট নাপায়, এখন উচ্চ শিক্ষানুষ্ঠানত এটা চিট পাবলৈ হাহাকাৰ কৰিব লগা হৈছে। কিন্তু তাৰ বিপৰীতে কিন্তু কেইটামান জনগোষ্ঠীয়ে একেবাৰে কম নম্বৰতো প্ৰায় 50ৰ পৰা 70-75 নম্বৰৰ ভিতৰত পায়ো তেওঁলোকে কিন্তু সুকলমে মেডিকেলৰ পৰা ইঞ্জিনিয়াৰিঙৰ পৰা আমাৰ যিকোনো এন্ট্ৰেন্স পৰীক্ষাতে তেওঁলোকে সুযোগ লাভ কৰিবলৈ সক্ষম হয়। এইবাবে আমি কৈছিলোঁ যে অসমৰ জনসংখ্যা অনুপাতে আমি 18%, যি আনৰিজাৰ্ভ 51% আছে, এই আনৰিজাৰ্ভ 51%ৰ তৰফৰ পৰা অন্তত 18% কলিতাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে অসমৰ কলিতাসকলৰ ভৱিষ্যত বংশধৰসকলৰ স্বাৰ্থত আপুনি অতি সোনকালে 18% শিক্ষা, চাকৰি, ব্যৱসায় আৰু ৰাজনৈতিক ক্ষেত্ৰখনত কলিতাসকলৰ কাৰণে আসন সংৰক্ষণ কৰিব লাগিব। আৰু এই ব্যৱস্থাটো যদি নকৰে তেতিয়াহ'লে আমি জনজাতিকৰণৰ অন্যান্য প্ৰক্ৰিয়াটো কিন্তু আমি বিধি পথালি দিবলৈ বাধ্য হ'ম। এইটো হৈছে কলিতাসকলৰ প্ৰথম ষ্টেণ্ড। আমি আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ যে আজি অসমৰ 7খন অট'নমাছ কাউন্সিলত আমাৰ ভূমিৰ অধিকাৰ নাই। 7খন অট'নমাছ কাউন্সিলত আমাৰ ভূমিৰ অধিকাৰ নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইবাবাৰো কৈছোঁ যে আমাক অন্তত এই 7খন অট'নমাছ কাউন্সিলত কলিতাসকলক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে। জনজাতিকৰণ আৰু সংবিধানৰ 6টা অনুসূচী, এই 2টা অবিহনে আমি কেতিয়াও ভূমিৰ অধিকাৰ পাবলৈ সক্ষম নহ'ম। সেইকাৰণে আমি আপোনালোকৰ মাধ্যমেৰে চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাক ভূমিৰ অধিকাৰৰ লগতে সংবিধানৰ 6টা অনুসূচীত আমাক অন্তৰ্ভুক্ত কৰি আমাক কি লাগিব যে আমাক এই অধিকাৰটো আমাক লাগিব। যে এইটো যদি চৰকাৰে এইটো নকৰে তেনেহ'লে অনাগত দিনত কিন্তু আমি চৰকাৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।